বাই দিয়া। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে সোমবাৰ আৰু এতিয়া বাজিছে আবেলি 3টা। এয়া ৰাতিপুৱা ৰিয়া যোৱাৰ পৰাই অকণমান ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ আৰু তাই যোৱাটো দেখাই ল'লোঁ। আৰু এয়া এইফালে তাইক পঠিয়াই লৈ আহিছোঁ এওঁৰ কাঁহীখন ৰেডি কৰি লওঁ বোলো। তাৰপাছতে নিৰামিষ ভাতত কিবা সন্তুষ্টই নহয়। আপোনালোকৰ তেনেকুৱা হয়নে নহয় বাৰু? একদম যেন কিবা কম বনালোঁ, কম হ'ল এনেকুৱা লাগে। গতিকে পাপৰ এখনো পুৰিৰ লগত দি দিছোঁ আৰু এয়া দালি দিছোঁ। তাৰপাছতে দৈ থাকিলে অৱশ্যে এওঁক একোৱেই নালাগে, দৈকণ খাই খুবেই ভাল পায়। নিৰামিষ ভাত বা মাছ মাংস যিয়ে থাকক দৈকণ লাগেই। আৰু ব'লক এওঁক থালিখন দিয়াৰ পাছত আকৌ আৰম্ভ কৰোঁ। কিনো কৰোঁ দিনটোত, কিনো নকৰোঁ অকণ দেখাই থাকোঁ ব'লক। দেখিছেনে, মই কেৰাহী এটা পাতি লৈছোঁ। তাতে এই অকণমান মছলা লৈছোঁ, সৰিয়হ অলপ বেছিকৈ লৈছোঁ আৰু অকণমান পাঁচফোৰণৰ লগত মোৰ মেথি আৰু চফ গুটি অকণ বেছি হৈ আছে। এইখিনি মই এতিয়া ইয়াতে ভাজি ল'ম। প্ৰথমতে মই দি দিম এই পাঁচফোৰণখিনি। সেইখিনি অকণমান ভজা গ'লে সৰিয়হখিনি অকণমান ভাজিম, বেছি নাভাজোঁ। একদম এতিয়া অকণমান ফটফট কৰিলে নমাই থ'ম মই। জুইডাল কমাই দিছোঁ, মানে গেছৰ ফ্লেমটো কমাই দিছোঁ। এইখিনি দি দিছোঁ মই তেল, মিঠাতেল। তেলখিনি গৰম হৈছে। ইয়াত মই দি দিম অকণমান ক'লা জিৰা আৰু নহৰু। আজি অকণমান ফ্লেভাৰটো বেলেগ কৰিব খুজিছোঁ। জলকীয়া আচাৰ, আৰু অলপ আছে, এইখিনি মই আকৌ বেলেগে দিম। এইখিনি পিচি লওঁ। আৰু এয়া মোৰ জলকীয়া আৰু অলপ আছে, সেইখিনিও মই দি দিম এই জাৰটোত। আৰু দেখিছেনে, মিক্সিৰ জাৰটো মই সৰু লোৱাৰ কাৰণে জলকীয়াখিনি দুবাৰত গুড়ি কৰিবলগীয়া হৈছে। আৰু এয়া মই দুবাৰত গুড়ি কৰি লৈছোঁ। দেখিছেনে, বৰ বেছি একেবাৰে মিহি কৰি পেলোৱা নাই, অকণ মোটা হৈ আছে। তেনেকৈয়ে থৈ দিছোঁ, নমাই থৈ দিছোঁ, মানে গুড়া কৰি লৈছোঁ দুবাৰত। তাৰপাছতে আকৌ মই অলপ যে মছলা ভাজিছিলোঁ, সেইখিনি মই নমোৱা দেখুৱাই নাছিলোঁ। আৰু সেইখিনি ঠাণ্ডা হোৱাত এইবাৰ মিক্সিৰ জাৰটোত এই জলকীয়া পেষ্ট কৰাটোতে তাতে দি দিছোঁ আৰু অকণমান গোটাকৈ পিচি লৈছোঁ, মানে মোটা হৈ থকাকেই। আৰু তাতে জলকীয়াৰ লগত দি দিছোঁ আৰু অলপ নিমখ মুখত লগাকৈ দিছোঁ দেই। নিমখকণ কম হ'লে বেয়া লাগে। আৰু তেলখিনি ঠাণ্ডা হৈছিলে, নহৰু যে ভাজিছিলোঁ সেই নহৰু তাতে দি দিছোঁ অকণমান হালধি। আৰু এতিয়া মই এয়া চাওকচোন, জলকীয়াখিনিত এইখিনি ঢালি দিম আৰু বাছ মোৰ জলকীয়া আচাৰ প্ৰায় ৰেডিয়ে। খালি অকণমান ভিনেগাৰ দিবলৈ বাকী আছে। আৰু ভিনেগাৰ এয়া যে আৰু অকণমান দি দিছোঁ মই। মুখত দি চালোঁ অকণমান টেঙাটো উঠা নাছিলে, গতিকে আৰু অকণ ভিনেগাৰ দি দিলোঁ। সেইকণ বাৰু দেখুৱাই নহ'ল। আৰু আহক এতিয়া আমি ধুনীয়াকৈ ঠাণ্ডা হোৱাত বটল এটা লৈছোঁ, তাতে ভৰাই থৈ দিওঁ। আৰু মোৰ হাতখন এতিয়ালৈকে জ্বলি আছে জানেনে, ইমান জ্বলা হৈছে নহয় আচাৰখিনি। তাৰমানে সৰিয়হৰ পৰিমাণটো যদি আপোনালোকে বঢ়াই দিয়ে তেতিয়াহ'লে জ্বলাটো কমি যাব। মই আজি অকণ সৰিয়হ কমাই দিছিলোঁ, গতিকে একদম সাংঘাতিক জ্বলা হৈছে। আৰু নহৰু অকণ ফ্লেভাৰ আহিছে, পুৰণা হ'লে আৰু আহিব। এনেকৈ ভাল লাগে নহৰু দিলে। আৰু আপোনালোকে ইচ্ছা কৰিলে আৰু অকণ বেছিকৈ নহৰু দিব পাৰে, তেতিয়া নহৰু ফ্লেভাৰটো আৰু বেছি ধুনীয়াকৈ ওলায়। মই অকণ কমাই দিলোঁ, মানে মোৰ গুচাই থাকিবলৈ সময়ো নাছিলে। আৰু ইয়াত দেখিছেনে, জলকীয়া মোৰ ৰেডি হৈ গ'ল। বৰ বেছি ওলাই নাথাকে, অলপ ওলাই থাকে। গতিকে এনেকৈ মই ভৰাই গৈছোঁ। আগৰ এবটল প্ৰায় শেষেই হৈছে, এতিয়া আকৌ এইখিনি ভৰাইছোঁ। আৰু এয়া দেখিছেনে, জলকীয়া আচাৰখিনি অকণমানকৈ দেখাই দিছোঁ বৈয়ামত ভৰোৱাৰ পাছত। এয়া ৰংটো ভাল হৈছে, মই কিন্তু ভাল পাইছোঁ। আপোনালোকে বাৰু কেনেকুৱা পাইছে জনাবচোন দেই। আৰু খাবলৈও খুবেই ধুনীয়া হৈছে। অকণ নহৰু ফ্লেভাৰটো আহিছে, মোৰ খুব ভাল লাগে নহৰু ফ্লেভাৰটো। তাৰপাছতে ব'লক, মোৰ নিৰামিষ মই কৈছোঁ নহয়, ভাতত মোৰ কিবা এটা আৰু অকণ লাগে। তাৰমানে মই আজি কণী নাখাওঁ বা অন্যই নাখায়, ৰিয়া আৰু সৰুটো দেওৰ আছে, সিহঁতে খায়। গতিকে দুটা কণী এনেকৈ পেনখনতে পিঁয়াজ অকণ কাটি দি দিছোঁ আৰু হট এণ্ড চুইট অকণ টমেটো চচ দি দিছোঁ। বাছ সিহঁতৰ কাৰণে এনেকৈয়ে ৰেডি কৰিছোঁ। আৰু তেন্তে আজিলৈ আহোঁ।